ও ককায় তুলৈ পাছাই আছে ৰৈ অসমী আই কলমৰ ধাৰাৰে লিখি যা সংবাদ হাঁহিৰে নেওচি তই ঘাত প্ৰতিঘাত হাঁহিৰে নেওচি তই ঘাত প্ৰতিঘাত বহুতো ঘাত প্ৰতিঘাতৰ মাজেৰে সাংবাদিকসকলে যিহেতু নিউজবিলাক আপোনালোকৰ মাজলৈ আগবঢ়ায় গতিকে তেওঁলোকলৈ সন্মান জনাই গীতটো গাইছোঁ চাপৰিটো মিহি মিহিকৈ দি যাব ভালে লাগিব ও ককায় তুলৈ পাছাই আছে ৰৈ অসমী আই ককায় তুলৈ পাছাই আছে ৰৈ অসমী আই কলমৰ ধাৰাৰে লিখি যা সংবাদ কলমৰ ধাৰাৰে লিখি যা সংবাদ হাঁহিৰে নেওচি তই ঘাত প্ৰতিঘাত হাঁহিৰে নেওচি তই ঘাত প্ৰতিঘাত ও ককায় তুলৈ পাছাই আছে ৰৈ অসমী আই ধুনীয়াকৈ চাপৰিটো বজাই দিয়ক ভালে লাগিব সাংবাদিক বন্ধু ককাইসকলে ভাল পাব সংবাদ জগতৰ অৰুণোদয় নিধিলি বায়ু আজি নাই পৰাগ তাকো আজি গ'লগৈ আঁতৰি কলমেৰে সঁচা কথা কৈ চতুৰ্থ স্তম্ভ আজি শতভম্ব গণতন্ত্ৰ ৰোগীয়া দেহা সঁচা সংবাদ সেৱী দেৱী এচাম পনীয়াৰ কুটিল বেহা সঁচা সংবাদ সেৱী মহাসংকট আজি এচাম পনীয়াৰ কুটিল বেহা লাগে এক জাগৰণ কলমৰ মহাৰণ লাগে এক জাগৰণ কলমৰ মহাৰণ যুদ্ধ য'ত যুক্তিৰে হ'ব আইৰ সুখ দুখ জগত সভা দাঙি সত্য সিঁচৰিত হ'ব ককায় তুলৈ পাছাই আছে ৰৈ অসমী আই আয়ে বিচাৰে সত্য সংবাদ সঘনে সন্ধান সংখনি না জগতে জানে দেখিছে শুনে বিচাৰি ফুৰিছ তই ভাল সংবাদ তই বাৰু শুনিছনে নাই তই বাৰু শুনিছনে নাই আয়ে আছে তোলৈকে পাছাই আয়ে আছে তোলৈকে পাছাই নিতুমণি নন্দন অনুপম নিতুমণি নন্দন পৰাগমণি অনুপম মৃণাল তালুকদাৰ ঋতুস্মিন জাৰিদা পিতামহ অজিত কুমাৰ ভূঞা উৎপল প্ৰণয়দা আইৰে দুবিধা সংবাদে ধুই নিয়ে আইৰে হিয়া সংবাদে ধুই নিয়ে আইৰে হিয়া ককায়
আমাৰ নিচিনাকৈ ছেক্ৰিফাইচ কৰা মানুহ নাপাবা গোটেই ফেমিলিটোৰ ছেক্ৰিফাইচ হৈ গ'ল আৰু ইয়াৰ পিছত এই আত্মবলিদানেৰে যদি অসমখন ভাল হয় ভাল হ'ব আমি জাতিটোৰ কাৰণে অসমীয় জনজীৱনৰ কাৰণে আমি খতম হৈ গ'লোঁ ফেমিলিটো সেইটোৱেই গুচি গ'ল প্ৰয়াত গৃহমন্ত্ৰী ভিকু ফুকনৰ একমাত্ৰ দুহিতা উপাসা ফুকন আৰু তেখেতৰ এটা সপোন আছিল যে মই জাতীয়তাবাদী নেতাৰে এদিন হয়তো ৰাজনৈতিক নেতাৰ হয়তো সপোন দেখিছিল কিন্তু সেই সপোন কিন্তু সপোন হৈ নাথাকিল বাস্তৱত পৰিণত হ'ব নোৱাৰিলে আৰু গোটেই এতিয়া ভিকু ফুকনৰ ঘৰখনৰ এতিয়া কান্দোনৰ উচুপি উঠিছে আৰু এই মুহূৰ্তত যিহেতু তেখেতৰ মাতৃ আছে ডিয়া ফুকন বাইদেউ মই বাইদেউৰ কিছু কথা পাতিবলৈ চেষ্টা কৰিম বাইদেউ তাইতো গুচি গ'ল এতিয়া গোটেই ঘটনাখিনি বা তাইৰ যিটো সপোন আছিল আগনিশা আপোনাক কিবা কৈছিল নেকি তাই বহুত দিনৰ পৰাই বহুত কথা কৈ আছিল কেতিয়াবা তেখেতে পিতৃ অনুকৰণ কৰি বা ৰাজনীতিলৈ অহা কথা কিবা কৈছিলে নি বাৰু ৰাজনীতিৰ কথাটো নহয় আচলতে কি হৈছে তাই যিদিনা দেউতাকক হেৰুৱাইছে দেউতাকক ক্ৰিমেনশ্যনৰ পৰা অহাৰ পিছৰ পৰাই ডিপ্ৰেশ্যনত আহিছে ডিপ্ৰেশ্যনত আহি মাজত ভাল হৈছে পঢ়িছে তাই খুব ষ্ট্ৰং আৰু খুব চোকা আমি আচলতে অসমৰ কাৰণে সৰ্বস্ব হেৰুৱালোঁ একে মুঠতে ক'বলৈ গ'লে ভিকু কুমাৰ ফুকনে নিজৰ কাৰণেতো একো নকৰিলেই গোটেই জাতিটোৰ কাৰণে কৰিলে সৰ্বস্ব ত্যাগ কৰিলে গতিকে ইয়াৰ ওপৰত আৰু ক'বলগীয়া একো নাই অসমৰ ৰাইজে বিচাৰ কৰিব অসমৰ ৰাইজে ভিকু ফুকনক খুব ভাল পাইছিলে এটা সময়ত বুলিয়ে নহয় ভিকু ফুকনক ভাল পাবই লাগিব তেখেত বীৰৰ দৰে আহিল বীৰৰ দৰে গুচি গ'ল চৰম সিদ্ধান্ত হতাশ হৈছে আৰু সেইটো হ'বই এইটোতো আৰু সকলোৱে জনা কথাই ন ইমান ভাল পৰিৱেশত ডাঙৰ হোৱাৰ পিছত তাই যিখিনি পাব লাগিছিল মানুহৰ পৰা ৰাইজৰ পৰা বুলি নহয় তাই মুঠত ভিকু ফুকনে মুঠতে তেখেতে অকল জাতীয় স্বাৰ্থৰ কথাই চিন্তা কৰিলে কোনো দিন ব্যক্তিগত জীৱনৰ কথা চিন্তা নকৰিলে সময়ো নিদিলে হ'বই সেইটো হতাশাতটো ভুগিছে বুলি ক'লোৱেই নহয় ক্ৰিমেনশ্যনৰ দিনাৰ পৰাই ক্ৰিমেনশ্যন কৰি আহিছে জালুকবাৰী সমষ্টিত গোটেই ৰাতিটো জালুকবাৰী সমষ্টিত ডেড বডিৰ লগত মানে ঘূৰালে সেই সিদ্ধান্তটো ভুল হ'ল সেইদে বুলি নহয় আচলতে দেউতাকক লৈ গৈছে লৈ যাওঁতে তাইকো লগতে নিওঁতে তাই চক পালে মই ইমান আশাও নকৰোঁ মই কোনো দিনেই আমি আশা নকৰোঁ কোনোবাই কিবা চৰকাৰীয়ে কিবা কৰি দিব খাম সেইবিলাক লোকৰ ওপৰত একোৱে আশা নকৰোঁ নিজে যিখিনি পাইছোঁ নিজে কৰিছোঁ নিজে খাইছোঁ অসন্তুষ্টিৰ কথা কিটো আহিব কোনে কিটো কৰি দিব ভিকু ফুকনে কৰিলে জাতিটোৰ কাৰণে অসমৰ কাৰণে কৰিছে কৰি গৈ তেওঁ বীৰৰ দৰে আহিছে বীৰৰ দৰে গুচি গৈছে মোৰ সেইবিলাক নাই মোৰ মানে কি আৰু মই চৰকাৰক ক'বলৈ কিটো আছে আৰু মোৰ চৰকাৰৰ লগত কিটো কথা আছে একো নাই চৰকাৰৰ লগত কথা আমাৰ ব্যক্তিগত জীৱনত একদম প্ৰথমৰ পৰা একদম শেষলৈকে ভিকু ফুকনক কেনেকৈ ৰাজনৈতিকভাৱে হত্যা কৰিব পাৰি বুলি বহুতখিনিয়ে চক্ৰান্তৰে কাম কৰিলে আৰু তেওঁলোক ছাকচেছফুল হ'ল আমি জাতিটোৰ কাৰণে অসমীয় জনজীৱনৰ কাৰণে আমি খতম হৈ গ'লোঁ ফেমিলিটো সেইটোৱেই